নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বিজেপিকতো কোনো ৰাখি লগাব নোৱাৰে, মানে চবতে বিজেপি হাংগামা কৰে। হাংগামা মানে এইটো তেওঁলোকৰ বজৰং দল, RSS, বিজেপি, বিশ্ব হিন্দু পৰিষদ চব মিলি হাংগামা কৰি আছে। আৰু বিজেপিৰ যোনটো ৰাজনীতি এইটো হ'লগৈ তেওঁলোকে আঞ্চলিক দলৰ সহায় লৈ প্ৰতিটা ষ্টেটত সোমোৱাৰ পিছত গোটেইটো গ্ৰাস কৰি পেলাল। আৰু তাৰ জলজন্ত উদাহৰণটো হ'লগৈ অসমত AGP, যোনটো AGP এবাৰ নহয় দুবাৰকৈ শাসনৰ গদিত বহিছিলে। এতিয়া অস্তিত্ব অৱস্থা বেয়া, কাৰণ অতুল বৰা আৰু কেশৱ মহন্ত এনেকুৱা এটা পৰিস্থিতি হৈছে যে দুইজনৰ যে টিকেট থাকিব তাৰ কোনো গেৰেণ্টি নাই। বাকীটো বাদেই দিয়ক, কোনো গেৰেণ্টি নাই, কাৰণ তেওঁলোকেতো তৈলমৰ্দন কৰিয়ে থাকে। এতিয়া শেহতীয়াকৈ এনেকুৱা হ'ল যে হাগ্ৰামা মহিলাৰী এবছলিউট মেজৰিটি পালে জাষ্ট BTC ইলেকশ্যনত। এবছলিউট মেজৰিটি পাত্তা নাইকিয়া হৈ গ'ল। বিজেপি যোনে নিজক কিং মেকাৰ হ'ব বুলি কৈছিলে হিমন্ত বিশ্বৰ, পাত্তা নাইকিয়া হৈ গ'ল। তো AGPৰ যে এনেকুৱা এটা যে নাওখন ডুবু এটা অৱস্থা, সেইটোক লৈতো কোনো তাহাঁতি এনেই মিটিং মাটাং কৰি আছে, আমি অমুক ইমান তাত কণ্টেষ্ট কৰিম, এইটো এৰি নিদিওঁ, কিবা কিবি আৰু কথা। কিন্তু আল্টিমেটলি না বিজেপিৰ ষ্টেট লেভেল না চেণ্ট্ৰেল লেভেল কোনো পাত্তা দিয়া নাই। কিন্তু এতিয়া শেষ মুহূৰ্তত দেখা গৈছে হাগ্ৰামা মহিলাৰী একজন ব্যক্তি, একজন ৰাজনৈতিক ইমান মেচিউৰিটি আছে মানুহজনৰ, পূৰা নিজৰ বলত BTC ইলেকশ্যন জিকিলে। তাতকৈও ডাঙৰ কথাটো হ'ল এতিয়া তেওঁ কৈছে যে তাত যে 10টা MLA চিট আছে, এই 10টা আমি কণ্টেষ্ট কৰিম। গতিকে ইয়াত কোনো নহয়, উল্টাই আপোনাৰ বিজেপিৰ কিছু সমষ্টিতো তেওঁলোকে টিকেট দিব। মানে BTADৰতো যি MLA যিমানকেইটা আছে গোটেইকেইটা তাহাঁতি কণ্টেষ্ট কৰিব। তাৰ মাজত অন্যতম হ'লগৈ অশোক সিংহালৰ কনষ্টিটুৱেঞ্চিটো কিন্তু হাগ্ৰামাৰ পাৰ্টীয়ে কণ্টেষ্ট কৰি আছে। এতিয়া এনেকুৱা অৱস্থা বেয়া কৰিছে যে শেহতীয়াকৈ খবৰ এইটো যে আপোনাৰ অমিত শ্বাহৰ মধ্যস্থতাত মুখ্যমন্ত্ৰী আৰু হাগ্ৰামা মহিলাৰী এটা যৌথ মিটিং হ'ব, যাতে কোনো ৰকম এটা আণ্ডাৰষ্টেণ্ডিঙো আনিব পৰা যায়। হাগ্ৰামা মহিলাৰীক কি বুলি কৈছিলে, আমি বড়ো মানুহ হয়, 1 টকা যদি কাৰোবাক দিওঁ 2 টকাটো ল'ব জানো। আৰু ঠিক তেখেতে কিন্তু প্ৰমাণ কৰিলেই। 1 টকা দিলে তাৰমানে বিজেপিকো তাত চামিল কৰিলে, নতুন সভাত BTCৰ। কিন্তু সেইটো হ'লগৈ 1 টকা দিলে তাহাঁতক, 2 টকাটো কেনেকৈ ল'লে জানেনে? 1 নম্বৰ হ'লগৈ আপোনাৰ এই ট্ৰেন্সপৰ্ট মিনিষ্টাৰটো তেওঁলোকে লৈ ল'লে, য'ত পূৰা মালাইটো আছে। আৰু এই যে তাৰ যে আমাৰ যোনটো চেক গেট আছে, অসম বাংলাদেশ বৰ্ডাৰৰ যোনটো চেক গেট আছে, যাৰ পৰা আৰু বেছি মলাই ওলাই থাকে, এই গোটেই চেক পোষ্টত কিন্তু এতিয়া হাগ্ৰামাৰে বলবালা চলি আছে। তো গতিকে 1 টকা দিলে বিজেপিক পৰা ল'লে, 2 টকা কিন্তু ইহঁতি উল্টাই লৈ ল'লে, সেইটো প্ৰমাণ হৈ গ'ল। তো গতিকে এনেকুৱা অৱস্থা AGP কিয় কৰিব নোৱাৰে? কাৰণ তেওঁলোকে নিজৰ ভৰিত নিজে কোৰ মৰাৰ কামটো তেওঁলোকে নিজে কৰিছে। আৰু আজি এনেকুৱা এটা দৈন্যতা AGPৰ, তেজপুৰ সমষ্টি য'ত আপোনাৰ AGPৰ গঠনৰ পিছৰ পৰা ধাৰাবাহিকভাৱে তেওঁলোকে জিকি আহিছে। সেইটো সমষ্টিত তাত এইবাৰ দেখা গৈছে, ৰিচেণ্ট যোনটো মিটিং হৈছে তাত এক্সিকিউটিভ কমিটিৰ মিটিং তেজপুৰৰ শোণিতপুৰ জিলাৰ, তাত সেইটো ডিচিশ্যন হৈছে যে তেজপুৰ সমষ্টিটো এইবাৰ আমাক লাগে। তাৰমানে AGPৰ হাতত যোনটো আৰু এটা চিট আছিলে, সেইটো ইতিমধ্যে গ'ল। আৰু তাত কোন আছে? এই বিষ্ণু ৰাভাৰ অপদাৰ্থ অকৰ্মণ্য ল'ৰা পৃথ্বীৰাজ ৰাভা। মনত আছেনে? মাজত হাফ পেণ্ট পিন্ধি RSSৰ ভক্ত হৈ বহুত কিবা কিবি কৈ আছিলে নহয়। RSSক তেল বাঢ়িলে কাম নহ'ব, হয় BJPত জইন কৰা
AGP বা অমুক অজপ সেইবিলাকত থাকি লাভ নাই, ডাইৰেক্ট জইন কৰিব, তাৰ পিছতহে তোমাক কি কৰিব লাগে এইটো আমি চাম। কিন্তু বেলেগত থাকি ইয়াত মানে এইসব ড্ৰামাবাজি নহ'ব। তো আল্টিমেটলি দেখা গ'ল যে সেইখন চিটো কিন্তু AGP হেৰাবলৈ গৈ আছে। কাৰণ তাত পদ্মা হাজাৰিকাকে ধৰি কেইবাজনো কেন্দ্ৰীয় নেতৃত্ব তাত মিটিং কৰিছে, আৰু মিটিঙত এই কথাটো ওলোৱাৰ লগে লগে চবে হাত চাপৰি মানে সমৰ্থন কৰিছে। গতিকে এইবাৰ তেজপুৰত যাব লগা আছে। তো গতিকে আঞ্চলিকতাবাদী যদি কোনো নেতা এই মুহূৰ্তত অসমত আছে, মেচিউৰ্ড লিডাৰ যদি কোনোবা আছে, সেইটো হ'লকে হাগ্ৰামা মহিলাৰী। মই ইয়াৰ আগতো কিন্তু মেনশ্যন কৰিছোঁ, নকৰা নহয়। তো সেইটোৰ পৰা কংগ্ৰেছৰ গৌৰৱ গগৈ কিন্তু অলপ শিকিব লাগিব যে লিডাৰশ্বিপটো কেনেকৈ, কাৰণ এটলিষ্ট কংগ্ৰেছৰ অৱস্থাটো AGPতকৈ বেটাৰ ন। যদি বেটাৰ, তেনেকৈ এটা মেচিউৰ্ড লিডাৰশ্বিপ তেখেতৰো দেখাব লাগিব। যিটো যি নহওক, এতিয়া RSS হেডকোৱাৰ্টাৰ আৰু BJP হেডকোৱাৰ্টাৰৰ কিন্তু আপোনাৰ ঘণ্টিটো বাজি গ'ল যে নাই, BJPক ওপৰত মানে অকল হাগ্ৰামাই মানে হাংগামা কৰি দিলে, কিন্তু তেওঁলোকে স্বীকাৰ কৰিবলৈ উপায় নাই। আল্টিমেটলি দেখা যাব যে 26ৰ ইলেকশ্যনত কেইখনত কোনে কণ্টেষ্ট কৰে, ৰিজাল্ট কি। আৰু মই এইটো চিয়'ৰ, হাগ্ৰামাৰ দলে যদি BTC অঞ্চলত যিমানকেইটা এছেম্বলি চিট আছে তাত কণ্টেষ্ট কৰে, 100% তেওঁলোকে জিকিব, কাৰণ তেওঁলোকৰ কোনো কম্পিটিটাৰে নাই। UPPL এইটো যে চামচা হয় BJPৰ, সেইটো অলৰেডি ওলাই গ'ল, আৰু BJPও মানে তাহাঁতক ত্যাগেই কৰিছে, তেজপুত্ৰ কৰিছে, গতিকে সেইটো গ'ল। তো এইটো অকল অসম নহয়, গৌৰৱ গগৈ নহয়, গোটেই ভাৰতবৰ্ষৰ যিবিলাক আঞ্চলিক দল আছে তেওঁলোক কিন্তু হাগ্ৰামা মহিলাৰী ৰাজনীতিটো মেচিউৰিটিটো এতিয়া শিকিব লগা আছে। বহুতে ভাবিব পাৰে এই অসমৰ কোন BTCৰ নেতা হয়, কি আমি শিকিবলৈ আছে। নহয়, য়েছ, একমাত্ৰ হাগ্ৰামা মহিলাৰীয়ে BJPক কিন্তু নাকিটো লগাইছে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।